এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিহেতু বহুতে প্ৰশ্ন কৰি সুধি আছিলে যে ADRE 3.0 নটিফিকেশ্যন ওলালে নেকি কিন্তু এতিয়ালৈকে ADRE নটিফিকেশ্যন ওলোৱা নাই ADRE মানে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটোত আপোনালোকৰ ভিজিট কৰিলে আপোনালোকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন নাপায় আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব লাগিব কি কথা সেইখিনি এতিয়ালৈকে আপডেট হোৱা নাই আপোনালোকে যেহেতু ADRE 3.0 বাবে অপেক্ষা কৰি আছিলে কিন্তু এতিয়ালৈকে একো এডভাৰটাইজ দিয়া নাই আপোনালোকে সাপোজ আপোনালোকে ধৰিব পাৰে যে আপোনালোকৰ যেহেতু হিমন্ত বিশ্ব ডাঙৰীয়াদেৱে বৈঠকত আলোচনা কৰিছে আপোনালোকৰ যেহেতু ADRE 3.0 এডভাৰটাইজ আপোনালোকে নৱেম্বৰত আপোনালোকে লাভ কৰিব নৱেম্বৰৰ পৰা আপোনালোকে এপ্লাই ষ্টাৰ্টবোৰ কৰিব পাৰিব আপোনালোকে ADRE 3.0 প্ৰায় 15000 আপোনালোকৰ পোষ্ট ওলাব বুলি আপোনালোকক বৈঠকত আলোচনা কৰা হৈছে আপোনালোকৰ পোষ্ট কেইটা কি থাকিব আপোনালোকে ইয়াত দিয়া হৈছে আপোনালোকৰ এডুকেশ্যন আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট ডাটা এন্ট্ৰি অপাৰেটৰ আপোনালোকৰ থাকিব তাৰপিছত লেবৰেটৰী এছিষ্টেণ্ট থাকিব তাৰপিছত আপোনালোকৰ ডিপাৰ্টমেণ্ট আপোনালোকৰ এডুকেশ্যন হেল্থ ৰেভিনিউ ট্ৰান্সপৰ্ট এণ্ড অৰ্ডাৰ্ছৰ এপ্লিকেশ্যনবোৰ থাকিব আপোনালোকে এপ্লিকেশ্যন মোডটো সকলোৱে জানে অনলাইন যোগেৰে কৰিব লাগিব সিলেকশ্যন প্ৰচেছটো কেনেদৰে কি হ'ব আগৰ দৰে হ'ব আপোনালোকৰ ৰিটেন টেষ্ট প্ৰথমে হ'ব তাৰপিছত আপোনালোকৰ যিকেইটা আপোনালোকৰ মানে স্কিল টেষ্ট আছে সেইকেইটা আপোনালোকে দিব লাগিব তাৰপিছত আপোনালোকে ইণ্টাৰভিউ আপোনালোকৰ ভাইবা আপোনালোকে দিব লাগিব এইকেইটা প্ৰচেছ কৰিলে আপোনালোকে মানে সিলেকশ্যন ল'ব পাৰিব ইয়াতে আপোনালোকৰ পোষ্টৰ আপোনালোকে কোনো ধৰণৰ এতিয়ালৈকে নটিফিকেশ্যন দিয়া হোৱা নাই ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ডেটো আপোনালোকে দিয়া নাই এইকেইটা আপোনালোকৰ যেতিয়া আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়া আপোনালোকক ভালদৰে জনাই দিয়া হ'ব আপোনালোকে আপডেট থাকিব নেক্সট আপোনালোকৰ সিটিজেনশিপটো আপোনালোকে এইটো জানে ইণ্ডিয়ান হ'ব লাগিব তাৰপিছত আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেটটো আপোনালোকৰ বাধ্যতামূলক এইকেইটা আপোনালোকে যদি নাই কিবা কাৰণত তেন্তে আপোনালোকে আগতীয়াকৈ গোটাই ল'ব এইকেইটা আপোনালোকৰ বিশেষ আপোনালোকৰ এডুকেশ্যন ডকুমেণ্টখিনি দৰকাৰ হ'ব আপোনালোকে যদি এক্সচেঞ্জ কাৰ্ড আপোনালোকে এপ্লাই কৰা নাই তেন্তে এতিয়ালৈকে এপ্লাই কৰি ল'ব যিসকল নিউ কেণ্ডিডেট আছে তেওঁলোকে বাবে জনাই দিছোঁ আপোনালোকে এইকেইটা কাম কৰি ল'ব পাৰে তাৰপিছত আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট ভোটাৰ আইডি নহ'লেও আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকৰ বাধ্যতামূলক আপোনালোকে আধাৰ কাৰ্ডটো বাধ্যতামূলক আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো এপ্লাই কৰোঁতে আধাৰ কাৰ্ডটো বাধ্যতামূলক ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব আপোনালোকক জনাই দিওঁ ইয়াতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টত আপোনালোকৰ 12 পাছ আৰু যদি কম্পিউটাৰ সাৰ্টিফিকেট আছে তেন্তে আপোনালোকে এইকেইটা পদত এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু টাইপিং টেষ্ট আৰু আপোনালোকৰ অনুষ্ঠিত হ'ব তাৰপিছত আপোনালোকৰ ষ্টেনোগ্ৰাফাৰত আপোনালোকে 12 পাছ মিনিমাম কৰিব লাগিব আৰু আপোনালোকৰ ষ্টেনোগ্ৰাফি স্কিল আপোনালোকৰ ষ্টেনোগ্ৰাফি আপোনালোকৰ সাৰ্টিফিকেট হোৱাটো বাধ্যতামূলক তাৰপিছত নেক্সট আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্টৰ পদো আপোনালোকৰ মুকলি কৰা হ'ব ইয়াতে আপোনালোকৰ 12 পাছৰ আপোনালোকৰ সায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে লেবৰেটৰী এছিষ্টেণ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ আহি গ'ল ইয়াতে এজ লিমিটটো কেতিয়াবা কাউণ্ট কৰা হ'ব ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ ইয়াত দিয়া হৈছে কেটেগৰী আছে আপোনালোকৰ জেনেৰেল কেটেগৰীৰ বাবে আপোনালোকৰ 18 পৰা 40 বছৰলৈকে দিয়া হৈছে এজটো আপোনালোকৰ ADRE পৰীক্ষাৰ বাবে যথেষ্টখিনি দিয়া হয় যিসকলে মানে অভাৰেজ হৈ গৈছে তেওঁলোকক চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই তেওঁলোকেও এইকেইটা পদত এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ OBC যিসকল MOBC বা OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে ইয়াতে 18 বছৰৰ পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যিসকল SC বা ST কেণ্ডিডেট আছে তেওঁলোকে 18 পৰা 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব PWBD কেণ্ডিডেট যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে আপোনালোকৰ মানে ইয়াতে 45 দিয়া হৈছে ST আৰু মানে আপোনালোকৰ ST সকলৰ বাবে SC ST খিনি মানে তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ 10 ইয়াৰ এটা প্লাস কৰি ল'ব পাৰে তেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ এপ্লিকেশ্যন ফিজ ইয়াতে আপোনালোকৰ যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ পেমেণ্ট লোৱা নহয় বুলি এতিয়া জানিব পৰা গৈছে নেক্সট আপোনালোকৰ SC ST বাবে আপোনালোকৰ 250 টকা পে কৰিব লাগিব যিসকল OBC বা আদাৰ কেণ্ডিডেট বা জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে আপোনালোকৰ 500 টকালৈকে পেমেণ্ট কৰিব লগা হ'ব পাৰে এইখিনি আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন যেতিয়া সম্পূৰ্ণকৈ আহিব তেতিয়া আপোনালোকক ভালদৰে জনাই দিয়া হ'ব ইয়াতে আপোনালোকৰ চেলাৰীটো আপোনালোকৰ বেছিক পে 14000 ৰ পৰা আপোনালোকৰ 60500 পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব আৰু গ্ৰেড পে আৰু আপোনালোকৰ এডিশনাল বেনিফিটছ আপোনালোকে মেডিকেল এলাউন্স পেনশন স্কিম এইকেইটা আপোনালোকৰ এক্সট্ৰাকৈ থাকিব তাৰপিছত আপোনালোকক জনাই দিওঁ যে এক্সাম পেটাৰ্ণটো আপোনালোকৰ কি হ'ব এটা আপোনালোকৰ এক্সাম পেটাৰ্ণটো আপোনালোকে জানি ল'লে আগতীয়াকৈ আপোনালোকে এক্সামৰ বাবে প্ৰিপাৰেচন কৰিলে আপোনালোকৰ সময়মতে আপোনালোকে এক্সামত আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব ইয়াতে আপোনালোকৰ সেকশন আপোনালোকৰ 1ত আপোনালোকৰ থাকিব জেনেৰেল নলেজ আপোনালোকৰ আসাম হিষ্ট্ৰী কাৰেণ্ট এফেয়াৰ্ছ এইকেইটাত আপোনালোকৰ 20 নম্বৰ থাকিব নেক্সট আপোনালোকৰ ইংলিছ আপোনালোকৰ গ্ৰামাৰ ভোকেবুলাৰি কম্প্ৰিহেনশনত আপোনালোকৰ 20 নম্বৰ থাকিব মেথমেটিকত আপোনালোকৰ এৰিথমেটিক এলজেব্ৰা ডাটা এণ্টাৰপ্ৰেনাৰশ্বিপত আপোনালোকৰ থাকিব 20 নম্বৰ থাকিব নেক্সট আপোনালোকৰ যিসকলে কম্পিউটাৰ স্কিল আপোনালোকৰ ইয়াতে আপোনালোকৰ হোৱাটো বাধ্যতামূলক ইয়াতে আপোনালোকৰ কম্পিউটাৰ নলেজ আপোনালোকৰ MS Word আপোনালোকৰ কম্পিউটাৰ বেসিক আপোনালোকৰ এইখিনি আপোনালোকৰ কোৱেশ্চন সোধা হ'ব
ইয়াতে আপোনালোকৰ চিলেবাছটো আপোনালোকৰ ইয়াতে আপোনালোকৰ সকলোখিনি দিয়া হৈছে আপোনালোকে ইয়াতে গৈ অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰে ইয়াতে আপোনালোকৰ এটা আপোনালোকৰ দিয়া হৈছে ইয়াতে আপোনালোকৰ গোটেইখিনি আপোনালোকৰ প্ৰচেছ দিয়া হৈছে ইয়াতে আপোনালোকৰ ৰিজাল্ট প্ৰচেছটো আপোনালোকৰ সকলোখিনি যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহি যাব তেতিয়া আপোনালোকক ভালদৰে জনাই দিয়া হ'ব এতিয়া আপোনালোকে আগতীয়াকৈ এক্সামবোৰৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক আপোনালোকৰ যিহেতু আপোনালোকৰ ছাৰ্ভিচত এতিয়া ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আপোনালোকৰ আগে আপোনালোকৰ বহুখিনি পদ মুকলি কৰা হ'ব অকল এডিআৰইয়ে নহয় আপোনালোকৰ বহুতো আপোনালোকৰ অসম পুলিচ নাইবা আপোনালোকৰ বিভিন্ন আপোনালোকৰ জলসিঞ্চন বিভাগ আপোনালোকৰ সেইকেইটা পদৰ বাবেও আপোনালোকৰ বাবে এইকেইটা পদ মুকলি কৰা হ'ব আপোনালোকে এইকেইটা এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক ধন্যবাদ